জুৱেল ভাৱবাদী পুস্তক 1 অধ্যায়। বৰ্তমানৰ আপদৰ বিষয়। পথুৱেলৰ পুত্ৰ জুৱেললৈ অহা এইটো জিহুৱাৰ বাক্য। হে পৰিচাৰকসকল, এই কথা শুনা, আৰু হে দেশবাসীসকল কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিলনে? তোমালোকে নিজ নিজ সন্তানসকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তানসকলক কওক, আৰু তেওঁলোকৰ সন্তানসকলেও তেওঁলোকৰ ভাবী সন্তানসকলক কওক। কুটি খোৱা ফৰিঙে এৰাখিনি কাকতি ফৰিঙে খালে, আৰু কাকতি ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে, আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰীয়ে ফৰিঙে খালে। হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা, বিলাপ কৰা সেই দ্ৰাক্ষাৰস পান কৰোতাসকল, কাৰণ নতুন দ্ৰাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হ'ল। কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলৱান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত। সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেকৈ বখলিয়ালে আৰু পেলাই দিলে, তাৰ ডালবোৰ বগা কৰিলে। যৌৱন কালৰ স্বামীৰ শোকত ছট কাপোৰেৰে কঁকাল বন্ধা কইনাৰ নিচিনাকৈ তুমি বিলাপ কৰা। জিহুৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ'ল। জিহুৱাৰ দাগবোৰ পুৰোহিতসকলে শোক কৰিছে। পথাৰবোৰ নষ্ট হ'ল, ভূমিয়ে শোক কৰিছে, কিয়নো শস্য নষ্ট কৰা হ'ল। নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ'ল। হে খেতিয়কসকল, লজ্জিত হোৱা। হে দ্ৰাক্ষাবাৰী আপডাল কৰোতাসকল, ঘেঁহু ধান আৰু যবৰ বাবে বিলাপ কৰা, কিয়নো পথাৰৰ শস্য বিনষ্ট হ'ল। দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জয় পৰিল। ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ, পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তানসকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ'ল। হে পুৰোহিতসকল, তোমালোকে ছট কাপোৰ পৰিধান কৰি বিলাপ কৰা। হে যজ্ঞ বেদী পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাগবোৰ, আহা, ছট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। কিয়নো তোমালোকৰ ঈশ্বৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্ৰতিৰোধ কৰা হৈছে। তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা, পৰিচাৰকসকল আদি কৰি দেশবাসী আটাই লোকক গোট খুওৱা। তোমালোকৰ ঈশ্বৰ জিহুৱাৰ গৃহত জিহুৱালৈ কাটৰোক্তি কৰা। হায় হায়, এইয়ে কেনে দিন! কিয়নো জিহুৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়েহে উপস্থিত হ'ল। আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, আৰু এনে কি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাইনে? বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ'ল। ভঁৰালবোৰ ধ্বংস কৰা হ'ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ'ল। পশুবোৰে কেনেকৈ কেকাইছে, চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ চাক আৰু ছাগলীৰ জাকবোৰেও দণ্ড ভোগ কৰিছে। হে জিহুৱা, মই তোমাৰে আগত কাটৰোক্তি কৰিছো, কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিছে। অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে। বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্য চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে। জুৱেল ভাৱবাদী পুস্তক 2 অধ্যায়। জিহুৱাৰ আহিব লগা ক্ৰোধৰ দিন। তোমালোকে চিউনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্বতখনত সতৰ্ক ধ্বনি কৰা। দেশ নিবাসী সকলোৱে ভয়ত কম্পমান হওক, কিয়নো জিহুৱাৰ দিন আহি আছে। হয়, সঁচাই সেয়ে ওচৰ পাইছেই। সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্বতবোৰৰ ওপৰত ব্যাপ্ত থকা অৰুণ যেন ব্যাপ্ত,
মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ'ব। আনকি পুৰুষানুকৰ্মে অনেক বছৰলৈকে পুনৰ নহ'ব। তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এডন বাৰীৰ নিচিনা আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱে তাৰ পৰা ৰক্ষা নাপায়। সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা আৰু সিহঁত আশ্বাৰোহীসকল জোৱাৰ দৰে বেগেৰে যায়। সিহঁতে জঁপিওৱা শব্দ পৰ্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা। সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা। সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ্য। সিহঁতৰ আগত জাতিবোৰে যাতনা পায় আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়। সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে। সিহঁতে যোদ্ধাৰো নিচিনাকৈ গড়ত উঠে। সিহঁতে নিজ নিজ শাৰীত থাকে আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে। সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে, প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে। সিহঁতে নিৰাপত্তা ব্যৱস্থা বলপূৰ্বক প্ৰৱেশ কৰে আৰু সিহঁতে পৰিলেও যাত্ৰাৰ পথৰ পৰা বাহিৰ নহয়। সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায় আৰু চোৰৰ দৰে খিৰিকীয়েদি সোমায়। সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশমণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয় আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে। জিহুৱাই নিজ সৈন্য সামন্তৰ আগত নিজ কণ্ঠৰ ধ্বনি শুনাইছে, কিয়নো তেওঁ বাহিনী অতিশয় অধিক, কাৰণ তেওঁ আজ্ঞা পালন কৰোতাসকল বলৱান। কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক, কোনে তাক সহন কৰিব পাৰে? জিহুৱাই কৈছে, তথাপি এতিয়াও তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা, লঘোণ, ক্ৰন্দন আৰু শোক কৰা। আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিচিৰি হৃদয় চিৰা, তোমালোকৰ ঈশ্বৰ জিহুৱালৈ ঘূৰা, কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, শুদ্ধ ধীৰ আৰু দয়াত মহান, আৰু অমংগলৰ পৰা নিজকে ঘূৰাওঁতা। কোনে জানে তেওঁ ঘূৰি মন পালটাব পাৰে আৰু নিজৰ পাছত আশীৰ্বাদ দি যাব পাৰে। তোমালোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে। তোমালোকে চিউনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্ৰ সমাজ গোট খাবলৈ ঘোষণা কৰা, লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু বিয়া খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঠালিৰ পৰা আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক। জিহুৱাৰ পুৰোহিত পৰিচাৰকসকল যজ্ঞবেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত কন্দন কৰক। তেওঁলোকক ক'বলৈ দিয়া, এই জিহুৱা, তোমাৰ লোকসকলক দয়া কৰা আৰু তোমাৰ আধিপত্যক ধিক্কাৰ বিষয় হ'বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতিসমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতিসমূহৰ মাজত ক'ব, ক'ত তেওঁলোকৰ ঈশ্বৰ? ঈশ্বৰৰ দয়া, তেওঁৰ দাসসকলৰ মংগল আৰু তেওঁ শত্ৰুবোৰৰ বিনাশ। তেতিয়া জিহুৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু। জিহুৱাই উত্তৰ দি তেওঁ লোকসকলক ক'লে, চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস আৰু তেল পঠিয়াম, তোমালোকে তাৰে তৃপ্ত হ'বা। মই পুনৰ জাতিসমূহৰ মাজত তোমালোকক ধিক্কাৰ বিষয় নকৰিম। মই তোমালোকৰ পৰা উত্তৰ দেশীয় সৈন্য সামন্তক দূৰ কৰিম আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগভাগ পূব সাগৰত আৰু তাৰ পাছভাগ পশ্চিম সাগৰত পেলাই দিম। তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব, কাৰণ সি মহৎ কাৰ্য কৰিলে। হে দেশ, ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো জিহুৱাই মহৎ কাৰ্য কৰিলে। হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত
ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে। হে চিয়নৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা আৰু তোমালোকৰ ঈশ্বৰ জিহুৱাত উল্লাস কৰা, কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেহতীয়া বৰষুণ বৰষাইছে। মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ'ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব। আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্য সামন্তই কাকতি ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰাই তোমালোকক দিম। তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হ'বা, জিহুৱাৰ নাম প্ৰশংসা কৰিবা আৰু তোমালোকলৈ আচৰিত ৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব। তেতিয়া মই যে ইজৰাইলৰ মাজত আছো, মই যে তোমালোকৰ ঈশ্বৰ জিহুৱা আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা। মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ পুঁজিসকলে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব আৰু তোমালোকৰ যুৱক যুৱতীসকলে দৰ্শন পাব। আৰু দাস দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম। মই তেজ, অগ্নি, ধোঁৱা স্তম্ভৰে আকাশমণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম। জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেৰে সূৰ্য অন্ধকাৰত পৰিণত হ'ব আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ'ব। যিকোনোৱে জিহুৱাৰ নাম ল'ব তেওঁ উদ্ধাৰ পাব, কিয়নো জিহুৱাই এইদৰে কৈছে, পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা, পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা জিহুৱাই যিসকলক আহ্বান কৰিলে। জুৱেল ভাৱবাদী পুস্তক ৩ অধ্যায়। চোৱা, সেইবোৰ দিনত আৰু সময়ত মই জিহুদাৰ আৰু জেৰুজালেমৰ বন্দী অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম। মই সকলো জাতিক গোটাই জিহোছাফতৰ উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইজৰাইলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন ভিন্ন কৰিলে আৰু তেওঁলোকে মোৰ দেশ ভাগ বাতি ল'লে। তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে, ল'ৰাক বিক্ৰী কৰি তাৰ সলনি বেইছা ল'লে আৰু ছোৱালীক বিক্ৰী কৰি পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে। এতিয়া তোমালোকে মোৰ প্ৰতি কিয় খং কৰিছা? এই তীৰ, চিডোন আৰু পলেষ্টিয়াসকলৰ আটাই অঞ্চল, তোমালোকে মোক ক্ষতিপূৰণ দিয়ানে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়াহ'লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম। কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুবোৰ লৈ গলা। তোমালোকে জিহুদা আৰু জেৰুজালেমৰ সন্তানসকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা। তাতে তোমালোকে তেওঁলোকক দেশৰ পৰা অপসাৰণ কৰি দূৰলৈ নিয়াৰ নিৰ্দেশ দিব পাৰে। কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোকৰ প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম। আৰু তোমালোকৰ পুঁজিবোৰক জিহুদাৰ সন্তানসকলৰ হাতত বিক্ৰী কৰিম। তেওঁলোকে দূৰত থকা জাতি, চিবাইয়া লোকসকলৰ ওচৰত তেওঁলোকক বিক্ৰী কৰিব, কিয়নো জিহুৱাই এই কথা ক'লে। তোমালোকে জাতিসমূহৰ মাজত এই কথা ঘোষণা কৰা, যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা আৰু আটাই ৰণুৱা উপস্থিত হওক। তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠি গঢ়োৱা। মই শক্তিশালী এই বুলি দুৰ্বলসকলে কওক।
হে চাৰিওফালে থকা জাতিসমূহ, অগ্ৰসৰ হোৱা আৰু আহা। হে জিহুৱা, তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা। জাতিসমূহ নিজে জাগি উঠক আৰু জিহুচাফতৰ উপত্যকালৈ আহক, কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতিসমূহৰ বিচাৰ কৰিবলৈ বহিম। তোমালোকে কাচি লগোৱা, কিয়নো শস্য পকিল। আহা, দ্ৰাক্ষাকুণ্ড গছকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক। তাত আলোড়ন হৈছে, সুদ বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে, কিয়নো সুদ বিচাৰৰ উপত্যকাত দণ্ড দিব লগা জিহুৱাৰ দিন ওচৰ হৈছে। সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে। জিহুৱাই চিউনৰ পৰা গৰ্জন কৰিব আৰু জেৰুচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ মণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু জিহুৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইজৰাইলৰ সন্তানসকলৰ কোটস্বৰূপ হ'ব। তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্বত চিউনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ জিহুৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া জেৰুচালেমৰ পবিত্ৰ হ'ব আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা যোৱা কৰিব নোৱাৰিব। সেইদিনা পৰ্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপাটোপে পৰিব, ওখ পৰ্বতবোৰৰ পৰা গাখীৰৰ সুঁতি বৈ যাব। জিহুদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব আৰু জিহুৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিটিমৰ উপত্যকাত পানী দিব। জিহুদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিছৰ ধ্বংসস্থান হ'ব আৰু ইদোম ধ্বংসৰ অৰণ্য হ'ব, কিয়নো তেওঁলোকে নিজৰ দেশতেই নিৰ্দোষীৰ ৰক্তপাত কৰিলে। কিন্তু জিহুদী চিৰকাললৈকে আৰু জেৰুচালেম পুৰুষানুকৰ্মে থাকিব। মই তোমালোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম, কিয়নো জিহুৱাই চিউনত বাস কৰিছে।